লাখ লাখ মুছলমান ওলাই আহিব লাগিব 1,40,00,000 মুছলমান ওলাই আহিব আমাকো সেই শাৰীত ধৰা হৈছে একজেক্টলি আজি আমাৰ মানুহ উচ্চতাবলৈ চেষ্টা কৰিছে কিন্তু আমাৰ মানুহে আমাৰ লগত আছে গৰিয়ামৰীয়া দেশীসকলৰ লগত আছে আজি সেইসকল গৰিয়ামৰীয়া দেশীসকল ওলাই যোৱা নাই গৰিয়ামৰীয়া দেশীসকলে লাখ লাখ মাটি বেদখল কৰা নাই কিন্তু এইসকল লোকক চৰকাৰৰ দায়িত্ব আছে যে এই গৰিয়ামৰীয়া দেশীসকলক চিনাক্তকৰণ কৰি তেওঁলোকৰ ক্ষেত্ৰত ভূমিপুত্ৰৰ যিটো জনগোষ্ঠীয় মৰ্যাদা সেই মৰ্যাদা প্ৰদান কৰাৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ এই ব্যৱস্থাটো নকৰাৰ কাৰণে আজি এইসকল লোকে উচ্চতাবলৈ সুবিধা পাইছে নেমচু আৰু আমচু আমাৰ লগত কোনো সম্পৰ্ক নাই এই সংগঠনবিলাকে অকল ৰাজনীতি কৰাৰ কাৰণে চিঞৰ বাখৰ কৰে আজি তেওঁক উচ্ছেদ হোৱাৰ আগতে তেওঁলোকে কি কৰিছিল উচ্ছেদ হোৱাৰ সময়ত তেওঁলোকে দিল্লীত প্ৰশাসন কৰিছে দিল্লীত ধৰ্ণা দিছে ক'ৰবাত ধৰ্ণা দিছে কিন্তু তেওঁলোকে এই মানুহখিনিৰ আজি স্বাধীনতাৰ পিছত তেওঁলোকৰ 30টা 40টা MLA থাকে আমাৰ এজনো MLA নাই কি কাৰণত ৰাজনৈতিকভাৱে তেওঁলোকৰ কংগ্ৰেছ চৰকাৰ থাকিল তেওঁলোকৰ AGP চৰকাৰ থাকিল BJP চৰকাৰ দিনতে তেওঁলোকে MLA হৈছে কি কাৰণত তেওঁলোকে চৰকাৰক হেঁচা প্ৰয়োগ কৰি এই মানুহখিনিৰ সমস্যা সমাধান নকৰিলে কিন্তু আজি আমাৰ MLA এজনো নাই আজি আমাৰ অস্তিত্বহীন ৰাজনৈতিকভাৱে আজি আমাৰ হৈ মাত মাতা এটা সংগঠন নাই আজি আমি ক'লে আমি মুছলমানৰ মাজত বিভাজন কৰা বুলি কয় দেখিছে আপোনালোকে ফেচবুকত কোনোবাই লিখিছে গৰিয়ামৰীয়া দেশী কোনোবা এজনে কালি প্ৰেছ কনফাৰেন্স দিছে আমাৰ এই উন্নয়ন পৰিষদৰ চেয়াৰমেনজনে তাত বিভিন্ন ধৰণৰ কথা লিখা হৈছে যে এই কথাবিলাকে বুজাইছে যে এক মুছলমান হিচাপে একত্ৰীকৰণ যিটো ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰত আমি ভৰি নিদিওঁ আমাৰ দাবী সদায় চৰকাৰৰ লগত থাকিব আমি সদায় চৰকাৰৰ লগত দাবী জনাম যুদ্ধ কৰিম সংগ্ৰাম কৰিম যে গৰিয়ামৰীয়া দেশীসকলৰ ক্ষেত্ৰত সুকীয়া ব্যৱস্থা হ'ব লাগিব খিলঞ্জীয়া বেলেগ খিলঞ্জীয়া বা অন্য ভূমিপুত্ৰসকলে যি ধৰণৰ সুবিধা পাব লাগে সেই সুবিধা গৰিয়ামৰীয়া দেশীসকলে পাব লাগে লাখ লাখ প্ৰব্ৰজিত মুছলমানেহে মাটি দখল কৰিছে তাত খিলঞ্জীয়া গৰিয়ামৰীয়া দেশী বা জোলাসকলৰ সংখ্যা বহুত কম গতিকে এই যিসকল কম এই খিলঞ্জীয়া ভূমিপুত্ৰ গৰিয়ামৰীয়া দেশীসকল যেনে আজি আপোনাৰ যদি লক্ষ্য কৰা দেখা যায় যে লখিমপুৰত আমাৰ কিছু সংখ্যক গৰিয়া লোক উচ্ছেদ কৰা হৈছে ঠিক একেদৰে আপোনাৰ ধুবুৰী আৰু গোৱালপাৰাত খুব কম সংখ্যক দেশী লোক উচ্ছেদ কৰা হৈছে গতিকে আমাৰ মানুহে কেতিয়াও অগ্ৰাহন কৰা নাই ফৰেষ্টৰ লেণ্ড আৰু চৰকাৰী ভূমি যি 2-4 ঘৰ ব্যক্তি আছে তেওঁলোকৰ ক'তো মাটি নাই তেওঁলোকৰ আৰ্থিকভাৱে জুৰুলা তেওঁলোকে সেই মাটিত কোনো ব্যৱসায় কৰা নাই সেই মাটিত কোনো খেতি কৰা নাই অকল থাকাৰ কাৰণে অলপ মাটিত তেওঁলোকে বাস কৰি আছিল আমি যি আমাৰ ৰিপৰ্ট মতে আমি যি পৰ্যবেক্ষণ কৰিলোঁ আমি যি সাইডত সেইবিলাক অঞ্চলত গৈ দেখিলোঁ গতিকে চৰকাৰক আমি দাবী জনাওঁ যিসকল এই খুব কম সংখ্যক গৰিয়ামৰীয়া দেশীসকলৰ উচ্ছেদ কৰা হ'ল তেওঁলোকক অনতিপলমে অতি অলপ সময় দেৰি নকৰা কৰি তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু মাটিৰ পট্টা দিব লাগে তেওঁলোকক চৰকাৰীভাৱে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে লগতে আজি দেখা গৈছে যে এই প্ৰব্ৰজিত মুছলমানসকলৰ উচ্ছেদক লৈ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি হৈছে বিভিন্ন ধৰণৰ সৰলীকৰণৰ ৰাজনীতি হৈছে তাত খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকলকো একেদৰে বদনামী হৈ পৰিছে এইসকল লোক আজি অস্তিত্ব সংকটত ভুগিব লগাইছে কিহৰ কাৰণে যিটো চৰকাৰক আমি দাবী জনাইছোঁ যে খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকলৰ জলাসকলৰ চেঞ্চাছ হ'ব লাগে সুকীয়াকৈ চেঞ্চাছ হ'ব লাগে গৰিয়া কোন মৰিয়া কোন দেশী কোন জোলা কোন সেইবিলাক চেঞ্চাছ কৰি উলিয়াব লাগে চৰকাৰে তাৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা লৈছিলে সেই ব্যৱস্থা কিন্তু তেওঁলোকে আজিলৈকে সেই ব্যৱস্থা তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে আজি এই অৱস্থাত ভুগিব লগা হৈছে চৰকাৰে সদায় চেঞ্চাছ কৰিম বুলি কৈছে কিন্তু চেঞ্চাছৰ কোনো কাম আগবঢ়া নাই গতিকে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ 1 নম্বৰ হ'ল বৈষম্যমূলক অকল ধৰ্মটো ইছলাম হোৱাৰ কাৰণে গৰিয়ামৰীয়া দেশীসকলক যাতে সাম্প্ৰদায়িক দৃষ্টিকোণত নাচায় গৰিয়ামৰীয়া দেশীসকলৰ কাৰণে সুকীয়া জৰীপ আৰু ভূমিপুত্ৰৰ অন্যান্য জাতি জনগোষ্ঠীক যি ধৰণৰ সা সুবিধা দিছে সেই সা সুবিধাবিলাক গৰিয়ামৰীয়া দেশীসকলক দিব লাগে দ্বিতীয়তে আমি কৈছোঁ যে আজি দেখা গৈছে যে এই যিবিলাক প্ৰব্ৰজিত মুছলমানৰ হৈ মাত মাতা সংগঠন বিভিন্ন ধৰণৰ সংগঠন আছে মুছা হওক কিবা কিবি সংগঠন আছে তেওঁলোকে কৈছে বাৰে প্ৰতি কৈ থাকে যে লাখ লাখ মুছলমান ওলাই আহিব ক'ত লাখ লাখ মুছলমান আহিব কোনবিলাক ওলাই আহিব চৰকাৰী মাটি বেদখল কৰিব তাৰপিছত লাখ লাখ মুছলমান লৈ আহ্বান জনাব এটা সাম্প্ৰদায়িক ৰাজনীতি অসমত এক পৰিৱেশ বিনষ্ট কৰাৰ পৰিৱেশ সৃষ্টি কৰিছে সাম্প্ৰদায়িক এটা ৰাজনীতিৰ সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কৰিছে
এই ৰাজনীতি বন্ধ হ'ব লাগে, এই ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। গতিকে আমি দাবী জনাইছোঁ, আমি সদায় খিলঞ্জীয়াৰ পক্ষত আছোঁ, আমি গৰিয়ামৰীয়া ডিচিসকলে সদায় খিলঞ্জীয়াৰ পক্ষত আছোঁ আৰু পক্ষত থাকিম। এই সাম্প্ৰদায়িক ৰাজনীতি বন্ধ হ'ব লাগে, যি ফালৰ পৰাই হওক। প্ৰতিটো জাতি জনগোষ্ঠীয়ে একেলগে আমি জীয়াইছোঁ, জীয়াই থাকিম, আমি সকলোৱে একেলগে আছিলোঁ, একেলগে থাকিম। গতিকে এই ৰাজনীতি যিটো একেলগে সকলো লাখ লাখ মুছলমান ওলাই আহিব, এই কথাবিলাক কৈ গৰিয়ামৰীয়া ডিচিসকলক যাতে উচতাই দিয়া নহয়, মুছলমানৰ নামত সাম্প্ৰদায়িকৰণ কৰা নহয়, মুছলমানৰ আৱেগ ঢালি যাতে এইসকল লোকক আমাৰ লোকসকলে যাতে ষড়যন্ত্ৰৰ ভৰিত বৰি নিদিয়ে, সেইকাৰণে আমি চৰকাৰ সেইসকল মানুহৰ পৰা আঁতৰি থাকিবৰ বাবে আমাৰ লোকসকলক আহ্বান জনাইছোঁ। দ্বিতীয়তে, আজি চাওক, এই যি উচ্ছেদিত লোকসকলৰ প্ৰতি আমাৰ সমবেদনা আছে, নথকা নহয়। তেওঁলোকৰ সৰু সৰু বাচ্চা আছে, কিবা আছে, এইবিলাক চব দৃষ্টিভংগী আছে। কিন্তু সেইসকলক লৈ ৰাজনীতি কৰা এই নেতাবোৰ, এই চৰকাৰৰ পৃষ্ঠপোষকত MLA বোলেকে অতদিন কি কৰি আছিল? তেওঁলোকে যে চৰকাৰী মাটিত বহি আছিল, এদিন যে উচ্ছেদ হ'ব লাগিব, তাৰ ব্যৱস্থাটো আগতীয়াকৈ কিয় লোৱা হোৱা নাছিল? সেইসকলৰ ক্ষেত্ৰত তেওঁলোকে কোনোদিন মাত মাতা নাই। আজি তেওঁলোকে বিভিন্ন ধৰণৰ আশ্ৰয় শিবিৰত থাকিব লাগিছে, তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা কৰিছে? বাস্তৱিকভাৱে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। গতিকে সেইবিলাক এটা ৰাজনীতিকৰণ কৰা হৈছে, মুছলমানক লৈ ৰাজনীতি কৰাৰ এক ইলেকশ্যন আহি আছে, চেষ্টা চলাইছে। মই বিচাৰোঁ যে কোনো পক্ষই, সি চৰকাৰী পক্ষই হওক বা বেচৰকাৰী পক্ষই হওক, কোনো ধৰণৰ যাতে এই উচ্ছেদক লৈ ৰাজনীতি নকৰে। এই উচ্ছেদ অসমীয়া জাতিৰ স্বাৰ্থত হওক, অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত হ'ব লাগে। তাকে আমি এই চৰকাৰৰ সদৌ অসম গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ পৰা দাবী জনাইছোঁ। আৰু সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীক আমি এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ যে আমি সদায় খিলঞ্জীয়াৰ পক্ষত আছোঁ, পক্ষত থাকিম। আৰু আমি যি ধৰণৰ অন্যান্য খিলঞ্জীয়াৰ যি ধৰণৰ সা সুবিধা পাব লাগে, সেই সা সুবিধাবিলাক আমি পাব লাগিব, তাকো চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। আৰু অতি শীঘ্ৰেই আমাক চেঞ্চাছ কৰি আমাক OBC ষ্টেটাছ দিয়াৰ কাৰণে বিশেষকৈ দেশী আৰু গৰিয়াসকলক দাবী জনাইছোঁ।